নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। মই দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ, তাত মই কৈ থৈছিলোঁ যে কম্পিউটাৰ আৰু হাঁহ কুকুৰা পালন বা আপুনি গ্ৰচাৰী শ্বপৰ কাৰণে কি কুৱেশ্যন সোধে মই সম্পূৰ্ণখিনি কৈ থৈছোঁ। আৰু আজি 22 আগষ্টত মই কৈছিলোঁ যে মোৰ লগৰ দুজনৰ ইণ্টাৰভিউ আছে, তো মই নিজে গৈছিলোঁ তেখেতৰ লগত আৰু ইণ্টাৰভিউ প্লেচত। তাত গৈ হৈ যোৱা ইণ্টাৰভিউত কি বিভাগত কি প্ৰশ্ন সোধে সেই বিষয়ে অলপ আলোচনা কৰি আপোনালোকৰ সহায়ৰ বাবে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আৰু আজি মই পাৰ্লাৰ, মৎস্য পালন মানে মীন পালন আৰু গাহৰি পালন, ছাগলী পালন আৰু মেকাৰ আদি বিজনেছৰ বিষয়ে ইণ্টাৰভিউ দিয়াসকলক কি প্ৰশ্ন সুধিছে সেই বিষয়ে অলপ আপোনালোকক সহায় কৰিম। তো প্ৰথম 16, 17 আৰু 18 আগষ্টত হৈ যোৱা ইণ্টাৰভিউত যি ধৰণে প্ৰশ্ন সুধিছে, বৰ্তমান ইণ্টাৰভিউত ইমান প্ৰশ্ন নোসোধে, বাছ 2-এটামান প্ৰশ্ন সোধে আৰু হৈ যায়। ফাৰ্ষ্ট পাৰ্লাৰৰ বিষয়ে মই অলপ আলোচনা কৰিম। পাৰ্লাৰৰ বিষয়ে ইণ্টাৰভিউ দিয়াজনক সুধিছে যে তেখেতৰ পাৰ্লাৰটো কিমান দিনৰ পৰা চলাই আছে বা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি, আৰু তেওঁ বৰ্তমান টকাটো দি কি কৰিব, আৰু নামটো সুধিলে, মোবাইল নম্বৰটো সুধিলে, বাছ সেইটোৱে আৰু মৎস্য দ্বিতীয় যিটো আছিলে যে মীন পালন মানে ফিচাৰীত মানে যিটো আছিলে, তেখেতক সুধিছিল যে আপুনি ফিচাৰী কেইটা বা আপুনি কিমান টকাৰ মাছ তাত মানে পেলাইছে বা আপুনি পোহ দি আছে, বা এতিয়া বৰ্তমান টকাটো কি কৰিব, আৰু নাম, মোবাইল নম্বৰ এইটোৱে সুধিছে। ইমান প্ৰশ্ন এতিয়া নোসোধে। আৰু এটা কথা বন্ধুসকল, তাত মই গৈছিলোঁ ঠিকেই, কিন্তু এৰিয়াখন বহুত ৰেষ্ট্ৰিক্ট থকাৰ বাবে মই তাত ফটো বা ভিডিঅ' কৰিবলৈ বহুত টান পাইছোঁ। তথাপিও মই অলপ লুকাই চুকাই কিছুমান ফুটেজ আপোনাৰ কাৰণে লৈ আহিছোঁ, আপুনি চাই ল'ব। আৰু তৃতীয়ত গাহৰি পালনৰ বিষয়ে মই অলপ আলোচনা কৰিছোঁ। গাহৰি পালনৰ বিষয়ে কৈছে যে আপুনি গাহৰি পোৱালি কেইটা আছে বা আপুনি কিমান দিনৰ পৰা কৰি আছে, বৰ্তমান গাহৰিকেইটা জীয়াই আছেনে বা আপুনি ভেকচিন দিয়েনে, অলপ সুধিলে। আৰু ছাগলী পালনৰ কাৰণে সুধিছোঁ যে ছাগলী পোৱালি কেইটা, আপুনি টকাটো দি কেইটা ছাগলী কিনিব, বা আপোনাৰ আগত কিবা ছাগলী পোহপাল দিয়াৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি, এইটো সুধিলে। আৰু বাইক মেকাৰৰ কাৰণে সুধিছে যে আপুনি কাম জানেনে বা কেইদিনৰ পৰা কৰি আছে, আপোনাৰ ট্ৰেড লাইচেঞ্চ আছেনে, এইখিনি বিষয়ে অলপ সুধিলে। বৰ্তমান ইমান কুৱেশ্যন নোসোধে, বাছ নাম আৰু কিছু মানুহক নাম আৰু মোবাইল নম্বৰটো লৈ বাছ হৈ গ'ল বুলি কৈ দিলে। তো বেছি প্ৰশ্ন নোসোধে, প্ৰথমত কেইটামান প্ৰশ্ন সুধিছিল। তো আপোনালোককো যদি ইণ্টাৰভিউ কাৰণে মাতিছে তো ভয় নাখাব, বেছি কুৱেশ্যন নোসোধে, বিন্দাছ যাওক আৰু ইণ্টাৰভিউটো দি আহক। তো এয়া আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ ভিডিঅ'টো অলপ আপোনালোকে উপকৃত হৈছে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।